আপোনালোকৰ মনত আছে অসমত আমি এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত বিভিন্ন চাহ বাগিচাৰ পৰা যুৱক যুৱতীক আমন্ত্ৰণ কৰিছিলোঁ বিশ্ব দৰবাৰলৈ ঝুমুৰক লৈ যোৱাৰ বাবে। সিদিনাখনেই মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে ছেপ্টেম্বৰ মাহত আমি আপোনালোকক আকৌ নিমন্ত্ৰণ কৰিম, সম্বৰ্ধনা জনাম, অভিনন্দন জনাম, 25,000 টকাৰ মাননি এটাও আগবঢ়াম। ছেপ্টেম্বৰত মই নোৱাৰিলোঁ। অক্টোবৰ হৈছে প্ৰতিশ্ৰুতি ৰখাৰ মাহ। 16 তাৰিখসকলক মই আকৌ এবাৰ গুৱাহাটীলৈ মাতিছোঁ যাতে তেখেতসকলে কৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে আমি কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁলোকক সম্বৰ্ধনা জনাব পাৰোঁ, মৰম যাচিব পাৰোঁ আৰু তেওঁলোকক আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিও পালন কৰিব পাৰোঁ। মই ঝুমুৰ বিনন্দনীত অংশগ্ৰহণ কৰা আমাৰ যুৱক যুৱতী, চাহ বাগিচাৰ যুৱক যুৱতী সকলোকে 16 তাৰিখে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত লগ পাম। আপোনালোকক মই মোৰ ফালৰ পৰা নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ।